হাই ফ্ৰেণ্ডছ, আজি দুদিনমান আগত এটা ভিডিঅ' দিছিলোঁ যে ফটোৰ তলত আপোনালোকৰ চেণ্ড এ গিফ্ট এই অপশ্যনটো অহা নাই নেকি। যদি অহা নাই তেতিয়াহ'লে কেনেকৈ আনিব লাগে তাৰ ওপৰত এটা মই ভিডিঅ' বনাম বুলি কৈছিলোঁ আৰু বহুতেই মোক কমেণ্ট কৰিছিল এই ধৰণেৰে। মই ওপৰত লগাই দিছোঁ, তেওঁলোকে মোক কমেণ্ট কৰিছিলে যে তেওঁলোকে জানিব বিচাৰে কেনেকৈ চেণ্ড এ গিফ্ট এই অপশ্যনটো নিজৰ ফেচবুক ফটোত লগাব। আৰু তাৰ কাৰণে মই এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে আজি গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকেও জানিব কেনেকৈ আপোনালোকৰ ফটোৰ তলত এই চেণ্ড এ গিফ্ট ইয়াৰ পৰা ইনকম হ'ব, এই অপশ্যনটো আপোনালোকে কেনেকৈ আনিব বা কেনেকৈ লগাব তাৰ ওপৰত মই এটা লং ভিডিঅ' লৈ আহিছোঁ। অকণমান ভিডিঅ'টো দীঘলীয়া হ'ব, আপোনালোকে ধৈৰ্য সহকাৰে চাব আৰু তেনেকৈ আপোনালোকে ৰিপৰ্ট কৰিব। নিশ্চয় আপোনালোকৰ খুব কম দিনৰ ভিতৰতে আপোনালোকৰ ফটোটো ইনকম হ'ব আৰু ফটোৰ তলত তেনেকৈ চেণ্ড এ গিফ্ট এই অপশ্যনটো আপোনালোকে লৈ আহিব পাৰিব। বহুতে বহুত ধৰণেৰে আপোনালোকক দিছে চাগে কেনেকৈ আপোনালোকে চেণ্ড এ গিফ্ট এই অপশ্যনটো নিজৰ ফটোলৈ আনিব। মই অতি সহজ আৰু খুব সহজতে আপোনালোকে কৰিব পাৰিব তেনেকুৱা এটা টেকনিক মই আপোনালোকক দেখাই দিম। যদি ভিডিঅ'টো ভাল লাগে অকণমান শ্বেয়াৰ কৰি দিব, যাতে নতুন নতুন ইউজাৰসকলে খুব সোনকালে পায় আৰু তেওঁলোকেও নিজৰ ফটোত ইনকম কৰিব পাৰে আৰু সেই চেণ্ড এ গিফ্ট এই অপশ্যনটো ফটোলৈ লৈ আহিব পাৰে। ইয়াৰ কাৰণে আপোনালোকে ফেচবুকৰ মূল এপছটোলৈ যাব আৰু আমি ইয়াতে গৈ পেলাই প্ৰফেশ্যনেল ডেশ্ববৰ্ডত যাম। সকলোৰে প্ৰফেশ্যনেল ডেশ্ববৰ্ডত থাকে। ফটোখন দিয়াৰ আগত এটা কাম কৰিম আমি, এই ইয়াতে তলতে থ্ৰী ডট দেখিছেনে আপোনালোকে, ইয়াতে আপোনালোকে টাচ কৰি পেলাই তললৈ আহি পেলাই এই আপোনালোকৰ যিটো প্ৰফাইলছ লিংক হয় এই লিংকটো আপোনালোকে ইয়াতে কপি কৰিব। মই কপি কৰি ল'লোঁ, লৈ পেলাই ইয়াৰ পৰা মই বেক যাম। বেক গৈ পেলাই মই এখন ফটো বাছি ল'ম ফটো দিবৰ কাৰণে। ইয়াৰ পৰা মই এখন ফটো ল'ম, ধৰি ল'লোঁ মই মোৰ এইখন ফটোকে লৈছোঁ। এইখন ফটোত মই ওপৰতে লিখিম, যেনেকৈ আপোনালোকে এখন ফটো দিয়ে। মই গুড আফটাৰনুন লিখিলোঁ, আপোনালোকে গুড মৰ্ণিং গুড আফটাৰনুন যি বুলি লিখে আৰু লিখি ইমজি দুটামান দি দিব। দি পেলাই আপোনালোকে ইয়াতে ফিলিংছটো এড কৰিব, তাৰপৰা লোকেশ্যন দিব, যেনেকৈ অন্য ফটোবোৰ দিয়ে তেনেকৈ দিব। দি লৈ পেলাই আপোনালোকে ইয়াতে হেছটেগ ব্যৱহাৰ কৰিব, যি যি হেছটেগ ব্যৱহাৰ কৰে। মই দুটামান ইয়াতে হেছটেগ দি দিম। যিহেতু মই ফটো দিছোঁ, ফটো ৰিলেটেড হেছটেগেই মই ব্যৱহাৰ কৰিম। ফটো ৰিলেটেড হেছটেগ দুটামান দি লওঁ, তাৰপিছতে মই এনেকৈ দি যাম। আপোনালোকে দিব যি যি আপোনালোকে দিব বিচাৰে তেনেকৈ দিব। মই গোটেই প্ৰচেছটো আপোনালোকক দেখাই দি আছোঁ। এনেকৈ দিব, দি পেলাই অতি সহজে কৰিব পাৰিব। খালি ভিডিঅ'টো আপোনালোকে অকণমান মন দি চাব। ইয়াতে যাব, দি পেলাই আপোনালোকে ইয়াতে চাওক। বহুতেই নাজানে এইটো কথা, আপোনালোকে এই ফটোখন সৰু ডাঙৰ ইয়াতে কৰিব পাৰিব। যদি কিবা কাটিবলগীয়া থাকে এনেকৈ কাটিব। এটা ফিল্টাৰ যদি দিব বিচাৰে আপোনালোকে ফিল্টাৰ লগাব পাৰে। ইয়াতে এনেকৈ ফিল্টাৰ লগাব। ফিল্টাৰ লগাৰ হোৱাৰ পিছত আপোনালোকে এই নেক্সট যেনেকৈ আপোনালোকে দিয়ে নেক্সটত যাব। নেক্সটত গৈ পেলাই ইয়াতে চাব আপোনালোকৰ প'ষ্ট নকৰিব, মনিটাইজেশ্যন, এই মনিটাইজেশ্যনত আহিব আৰু ফটোৰ তলত আপোনালোকে ষ্টাৰটো এভেইলেবল আছেনে নাই ইয়াতে গম পাব। চাওক এই ওপৰত এইটো অফ হৈ আছে, ইয়াত কেৱল মোৰ ভিডিঅ'তহে আছে, ফটোত এতিয়ালৈকে নাই। গতিকে এইটো আপোনালোকে এটা স্ক্ৰীনশ্বট মাৰি ল'ব। মইতো এটা স্ক্ৰীনশ্বট মাৰি ল'ম। এইটো স্ক্ৰীনশ্বট মাৰি ল'লোঁ, লৈ পেলাই আমি ইয়াৰ পৰা ব্ৰেক আহিম। ফটোখন আপোনালোকে দি দিব পাৰে, মই ফটোখন প'ষ্ট কৰি দিম বাৰু। প'ষ্ট কৰি দিলোঁ, দি পেলাই ইয়াৰ পৰা আপোনালোকে বেক আহিব। বেক আহি আকৌ আপোনালোকে ফেচবুকৰ মূল এপছলৈ যাব। ইয়াতে গৈ পেলাই আপোনালোকে সেই ফটোখন ল'ব, যিখন ফটো আপোনালোকে আপলোড দিলে। এইখন মই আপলোড দিছোঁ, এইখনত আপোনালোকে কি কৰিব, ফটোখন এনেকৈ ল'ব, লৈ আপোনালোকে মোবাইলটো লৰাই দিব। লৰাই দিয়াৰ লগে লগে এনেকৈ ৰিপৰ্টে প্ৰব্লেম আহি যাব। ৰিপৰ্টে প্ৰব্লেম আহিল, অকণমান সময় ল'ব। মোবাইলটো লৰাই দিয়াৰ লগে লগে এনেকৈ ৰিপৰ্টে প্ৰব্লেম আহিব। মোবাইলটো অকণমান হাতেৰে জোৰকৈ লৰাই দিব। তাৰপৰা এইটো ইনক্লুড কৰিব। মই যিহেতু ফটো দুখন ইয়াত আনি থোৱা আছিল আগতে, এই দুখন মই বেক কৰি ল'ম। এই দুখন বেক কৰিলোঁ। বেক কৰি পেলাই আপোনালোকে ইয়াতে সেই স্ক্ৰীনশ্বটটো লৈ আহিব, যিটো স্ক্ৰীনশ্বট আমি লৈছিলোঁ প্ৰথমতেই, সেইটো স্ক্ৰীনশ্বট ইয়াতে লৈ আহিলোঁ মই। স্ক্ৰীনশ্বট অনা হোৱাৰ পিছত আপোনালোকে ইয়াতে ডেছক্ৰাইব দিছ ইছ্যু, ইয়াতে আপোনালোকে লিখিব লাগিব। কি বুলি লিখিব লাগিব মই গোটেইখিনি দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো প'ষ্ট কৰি পেলাই মই যেনেদৰে লিখোঁ সেনেদৰে আপোনালোকে লিখিব। যিহেতু মই অকণমান দীঘলীয়াকৈ লিখিম, গতিকে গোটেইখিনি মই লিখালে ভিডিঅ'টো বহুতখিনি দীঘল হ'ব, গতিকে ইমান দীঘল কৰিব বিচৰা নাই। প্ৰথমতে মই সেই কপি যে কৰি আনিছিলোঁ লিংকটো আমাৰ ফেচবুকৰ প্ৰফাইলছৰ, সেইটো ইয়াতে মই কপি কৰিম। পেষ্ট কৰি দিলোঁ। পেষ্ট কৰি দিয়াৰ পিছত মই ইয়াতে এতিয়া মোৰ ইছ্যুটো লিখিম ফেচবুক টিমলৈ। এইটো মই পঢ়ি নিদিওঁ, আপোনালোকে গোটেইটো চাই ল'ব ধুনীয়াকৈ। চাই লৈ পেলাই এইদৰে লিখিব। লগতে আপোনালোকৰ সেই যিটো প্ৰফাইলছৰ আপোনালোকৰ
লিংক থাকে সেইটো কপি লিংকটো ইয়াতে পেষ্ট কৰি পেলাই দিব পেষ্ট কৰিব নিশ্চয় জানে আপোনালোকে ইয়াতে পেষ্ট কৰি দিয়াৰ পিছত এনেকৈ লিখিব অকণমান ভিডিঅ'টো আপোনালোকে প'জ কৰি লৈ পেলাই এইখিনি ধুনীয়াকৈ লিখিব লিখি হোৱাৰ পিছত আপোনালোকে এইটো কি কৰিব লাগিব জানেনে এই ওপৰত যে দেখিছে এইটো টিটো এইটোত আপোনালোকে চেণ্ড কৰি দিব চেণ্ড ৰিপৰ্ট এইটো ওপৰতে চাওক চেণ্ড ৰিপৰ্ট আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এইটো চেণ্ড হৈ যাব আৰু এমাহৰ ভিতৰতে আপোনালোকে ফটোত ইনকম কৰিব পাৰিব আৰু চেনেল গিফ্ট